বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আধাৰ ছুপাৰভাইজাৰ আৰু অপাৰেটৰ 252খন পদ মুকলি হৈছে। আপোনালোকে কি কি কোৱালিফিকেশ্যন লাগিব আৰু আপোনালোকক কি কি ডকুমেণ্টছ লাগিব আপোনালোকক A to Z এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ্ম ফৰ 252 পোষ্ট। আপোনালোকে যিকোনো ইণ্ডিয়াত যিকোনো ষ্টেটৰ পৰা আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপো স্কিপ নকৰে শেষলৈ চাই থাকিব। আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত A to Z বস্তু জনাই দিম। প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব যাতে সিহঁতেও ধুনীয়াকৈ চাই এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে তলতো দেখা পাইছে, ইয়াতে কৈছে যে দ্য CHE গভৰ্ণমেণ্ট ছাৰ্ভিচ ইণ্ডিয়ান ৰিক্ৰুটমেণ্ট 2026 ফৰ 252 আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ কেণ্ডিডেট উইথ 12th ITI ডিপ্ল'মা কেন এপ্লাই অনলাইন এপ্লিকেশ্যন। তাৰপিছতে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু সকলো বস্তু দিয়া আছে। আপোনালোকৰ এপ্লাই ডেট আৰু এপ্লাই যিটো নেকি এক্সপায়াৰী ডেট সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে। আপোনালোকে কেই তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্ট ডেট কিমানক লিখি আছে সকলো বস্তু ইয়াতে দিয়া আছে। আপোনালোকক ইয়াতে কৈছে যে অ'পেন অন 11/02/2026 এণ্ড ক্লাছ এণ্ড 10/03/2026। আপোনালোকে ইয়াতে কৈছে যে 11 ফেব্ৰুৱাৰী 2026 পৰা আৰম্ভ হৈছে। তাৰপিছত আপোনালোকৰ শেষ ডেট আছে আপোনালোকৰ মাৰ্চৰ 10 তাৰিখলৈকে। কিন্তু আপোনালোকে CHE মাধ্যমতহে আপোনালোকে এপ্লাই কৰিব পাৰিব বুলি কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত আপোনালোকে যদি তলফালে লক্ষ্য কৰে তলতে কিন্তু ধুনীয়াকৈ অপশ্যনবিলাক দিয়া আছে। বন্ধু বান্ধৱীসকল মই আপোনালোকক A to Z বস্তু ধুনীয়াকৈ দেখাই দি আছোঁ। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক। আধাৰ অপাৰেটৰ পোষ্টৰ কাৰণে বা আপোনালোকে ছুপাৰভাইজাৰৰ কাৰণে ইণ্ডিয়াৰ ভিতৰত যিকোনো ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু 12 and 10 পাছ থাকিলে আপোনালোকৰ এপ্লাই হৈ যাব। আপোনালোকক A to Z বস্তু দেখাই দি আছোঁ আৰু আপোনালোকৰ ফিজ কিমান লাগিব আৰু আপোনালোকে এপ্লাই প্ৰচেছ কেনেকুৱা হ'ব আৰু আপোনালোকে এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ লাগিব সকলো বস্তু ইয়াতে জনাই দিম। আপোনালোকে বয়স কিমান থাকিব লাগিব প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। ভিডিঅ'টো যদি স্কিপ কৰে তেনেহ'লে আপোনালোকে বুজি নাপাব কেনেকৈ কি হ'ব। বন্ধু বান্ধৱীসকল সেইকাৰণে কৈছোঁ যে আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ চাই থাকক। আপোনালোকৰ ছুপাৰভাইজাৰ আৰু যিটো নেকি অপাৰেটৰ ID আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব সকলো বস্তু আপোনালোকক ইয়াতে দেখাই দিয়া হ'ব। আপোনালোকক কিন্তু মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ইয়াতে দেখাই দি আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ নিশ্চয় দেখা পাইছে। ইয়াতে তলতে দিয়া আছে যে CHE গভৰ্ণমেণ্ট ছাৰ্ভিচ ইণ্ডিয়া আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ ৰিক্ৰুটমেণ্ট 2026 অভাৰভিউ। আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে কি কোৱা হৈছে। তাৰপিছত আপোনালোকে যদি স্ক্ৰলটো ডাউন কৰে অলপ তলফালে স্ক্ৰলটো ডাউন কৰিলে কিন্তু আপোনালোকে সকলো বস্তু আপোনালোকক ধুনীয়াকৈ টোটেলি বুজাই দিম। আপোনালোকে প্লিজ ধৈৰ্য সহকাৰে চাই থাকক। ইয়াতে তলতে দিয়া আছে আপোনালোকৰ অৰ্গেনাইজেশ্যন বুলি কওঁতে আপোনালোকৰ যিটো নেকি ইয়াতে দিয়া আছে যে CHE গভৰ্ণমেণ্ট ছাৰ্ভিচ ইণ্ডিয়া LTD আণ্ডাৰ ডিজিটেল ইণ্ডিয়া। আপোনালোকে নিশ্চয় বুজি পাইছে। তাৰপিছতে বন্ধু বান্ধৱীসকল তলতো কিন্তু আপোনালোকৰ পোষ্ট নেম দিয়া আছে। ইয়াতে আপোনালোকৰ কি পোষ্ট হয় সকলো বস্তু কিন্তু ইয়াতে ষ্টেপ বাই ষ্টেপ দিয়া আছে। আপোনালোকে যদি অলপ ভালকৈ চাই ইয়াতে কিন্তু ধুনীয়াকৈ আপোনালোকৰ সকলো বস্তু বুজি পাব। ইয়াতে কৈছে যে আধাৰ ছুপাৰভাইজন অপাৰেটৰ ভেণ্ডৰ ডিষ্ট্ৰিক্ট। আপোনালোকে নিশ্চয় বুজি পাইছে আপাৰ ছুপাৰভাইজাৰ আৰু আপোনালোকৰ অপাৰেটৰ যিটো কাৰণে ভেণ্ডৰ ডিষ্ট্ৰিক্ট হয়। তাৰপিছত আপোনালোকৰ টোটেল ভেকেঞ্চি ইয়াতে দিয়া আছে কিন্তু 252 অৰ্থাৎ 252। তাৰপিছত আপোনালোকৰ যিটো নেকি তলতে দিয়া আছে ইয়াতে কৈছে যে কোৱালিফিকেশ্যন। আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যন কি থাকিব লাগিব কোৱালিফিকেশ্যন থাকিব লাগিব আপোনালোকৰ 12 পাছ। তাৰপিছত আছে ITI, তাৰপিছত আছে আপোনালোকৰ ডিপ্ল'মা। আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকক কি কি কোৱালিফিকেশ্যন লাগিব। তাৰপিছত তলতে ইয়াতে কিন্তু দিয়া আছে আপোনালোকৰ নেচাৰেল অফ জব। আপোনালোকে যদি কিবা জব কৰিছে 1 বছৰৰ সেইটো কিন্তু জবৰ আপোনালোকৰ চাৰ্টিফিকেটটো লাগিব। তাৰপিছত তলতে দিয়া আছে ইয়াতে কিন্তু
লোকেশ্যন আপোনালোকৰ লোকেশ্যন বুলি কৈছে ইয়াতে যে অল ইণ্ডিয়া আপোনালোকৰ ইণ্ডিয়াৰ ভিতৰত যিকোনো ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে দিয়া আছে লাষ্ট এপ্লাই ডেট আপোনালোকৰ 10 মাৰ্চ 2026 ইয়াতে কিন্তু উল্লেখ কৰা হৈছে তাৰপিছত তলত আপোনালোকৰ দেখা পাইছে ইয়াতে ভেকেন্সি ডিটেইলছ আপোনালোকৰ পোষ্ট নেম ইয়াতে তাৰপিছত আপোনালোকৰ ৰাইট সাইডে দেখা পাইছে ইয়াতে ভেকেন্সি লেফট সাইডে তলতে দেখা পাইছে আপোনালোকৰ আদাৰ সুপাৰভাইজাৰ অপাৰেটৰ আৰু ৰাইট সাইডে আপোনালোকে দেখা পাইছে 252 অৰ্থাৎ আপোনালোকৰ 252খন পোষ্ট আছে তাৰপিছত আপোনালোকৰ তলতে যদি স্কলটো ডাউন কৰিলে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে আপোনালোকৰ তলতে কোৱা হৈছে যে এই এডুকেশ্যন কোৱালিফিকেশ্যন এনি অন দ্য ফলোয়িং আপোনালোকে ইয়াতে কিন্তু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে বন্ধু বান্ধৱসকল আপোনালোকে ধুনীয়াকৈ মন যোগাই দি এই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ পঢ়ি চাব ইয়াতে কৈছে যে 12 ইণ্টিগ্ৰেশ্যন চেণ্ডিং আপোনালোকৰ যিটো নেকি 12 পাছ তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে মেটচিং টু ইয়াৰ আপোনালোকে ITI যদি 2 বছৰ কৰিছে সেইটো আপোনালোকৰ প্ৰয়োজন হ'ব তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে আপোনালোকৰ ডিপ্ল'মা যদি 3 বছৰ কৰিছে আপোনালোকে তেনেহ'লে সেইটো কিন্তু আপোনালোকৰ প্ৰয়োজন হ'ব সেইটো নহ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাৰপিছতে বন্ধু বান্ধৱসকল আপোনালোকে স্কুলটো ডাউন কৰিলে স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকক কিন্তু সকলো বস্তু ইয়াতে কিন্তু ধুনীয়াকৈ A to Z ষ্টেপ বাই ষ্টেপ দিয়া আছে আপোনালোকে নিশ্চয় ইয়াতে দেখা হৈছে ইয়াতে কৈছে যে মেন্ডেটৰি সাৰ্টিফিকেট আধাৰ অপাৰেটৰ সুপাৰভাইজাৰ সাৰ্টিফিকেট ইছুড বাই ৰেষ্টিং এণ্ড আপোনালোকৰ যিটো নেকি কৈছে ইয়াতে এজেঞ্চি অৰ্গেনাইজেশ্যন আপোনালোকৰ UIDI ফৰ ডেলিভাৰী আধাৰ ছাৰ্ভিচ আপোনালোকৰ যিটো যদি নেকি আগতে আপোনালোকৰ আধাৰৰ কিবা যদি কাম কৰি আছিল সেইটো যদি চাৰ্টিফিকেট পাইছে তেনেহ'লে সেইটো কিন্তু আপোনালোকে আপলোড কৰিব লাগিব বুলি ইয়াতে কিন্তু কৈ দিছে নিশ্চয় আপোনালোকে বুজি পাইছে তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্কুলটো ডাউন কৰিলে কিন্তু আপোনালোকৰ সকলো বস্তু কিন্তু মই ধুনীয়াকৈ বুজাই দি আছোঁ প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক আৰু আপোনালোকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক কেনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে ইয়াতে কৈছে যে আদাৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বেছিক কমপ্লিট স্কিল তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে গুড কমিউনিকেশ্যন স্কিল তাৰপিছতে আপোনালোকৰ তলতে এটা অপশ্যন দিয়া আছে যে 3 নম্বৰত ইয়াতে কৈছে যে পাৰফেক্ট মাই বি গিভ লোকেল ৰিক্ৰুটমেণ্ট আপোনালোকে ইয়াতে কিন্তু দিয়া আছে তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে যে এগেন লিমিট আপোনালোকৰ কিন্তু মিনিমাম 18 বছৰ হ'ব লাগিব 18 বছৰৰ তলত কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাৰপিছত আপোনালোকৰ চেলাৰী ৰিকমেণ্ডেশ্যন ইয়াতে দিয়া আছে আপোনালোকে তেনেকৈ ইয়াতে নিশ্চয় চাব পাইছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি কিবা বুজি পোৱাত অসুবিধা পায় প্লিজ কমেণ্ট বক্সত জনাই দিব মই শুদ্ধকৈ বনোৱাৰ চেষ্টা কৰিম আৰু নিশ্চয় মোৰ ভাষাবিলাক বহুতে বুজি পোৱা নাই যদি বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে ধুনীয়াকৈ স্কুলটো ডাউন কৰিলে ইয়াতে কৈছে যে ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট বুলি কওঁতে যিটো নেকি এপ্লাই আৰু আপোনালোকৰ লাষ্ট ডেট আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে ইয়াতে কৈছে যে নটিফিকেশ্যন ৰিলেটেড আপোনালোকৰ যিটো নেকি 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আপোনালোকৰ এপ্লাই ডেট আৰু লাষ্ট ডেট আপোনালোকৰ হ'ল 10 মাৰ্চ অৰ্থাৎ আপোনালোকৰ মাৰ্চৰ 10 তাৰিখৰ পৰা এপ্লাই হৈ গৈছে লাষ্ট ডেট আছে এপ্লাই তাৰপিছত আপোনালোকৰ সিলেকশ্যন প্ৰচেছ আপোনালোকৰ যিটো নেকি সিলেকশ্যন প্ৰচেছ বুলি কওঁতে ইয়াতে কিন্তু কৈছে যে শ্বুটিং হেজ অন এলিজিবল এণ্ড এপ্লিকেশ্যন আপোনালোকে ধুনীয়াকৈ ইয়াতে নিশ্চয় বুজি পাইছে তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফাই কৰা হ'ব তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে ইণ্টাৰভিউ ইণ্টাৰশ্যন ইফ ৰিকুৱেষ্ট তাৰপিছত তলতে দিয়া আছে বন্ধু বান্ধৱীসকল ইয়াতে কৈছে যে ফাইনেল চিলেকশ্যন এণ্ড ডিপ্ল'মেণ্ট এট আধাৰ ছাৰ্ভিচ আপোনালোকে নিশ্চয় বুজি পাইছে সিহঁতে কিন্তু কেণ্ডিডেট ধুনীয়াকৈ চিলেক্ট কৰি ল'ব তাৰপিছতে ভেৰিফাই কৰিব ডকুমেণ্টছ ভেৰিফাই কৰাৰ পিছতে চিলেক্ট কৰিব তাৰপিছত তলতে ইয়াতে দিয়া আছে হাউ টু এপ্লাই আৰু এটা কথা বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে এতিয়াকৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব আৰু কোনে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব ইয়াতে কৈছে যে হাউ টু এপ্লাই আপোনালোকে এপ্লাই কেনেকৈ কৰিব ইয়াতে 1 নম্বৰত কিন্তু দিছে যে ভিজিট দ্য অফিচিয়েল GHC জব পোর্টেল আপোনালোকৰ পোর্টেল লিংক ইয়াতে কিন্তু দিয়া আছে তাৰপিছত তলতে 2 নম্বৰত দিয়া আছে ৰেজিষ্টাৰ লগইন ইউজাৰ ইউৰ CHC VLE আপোনালোকে কিন্তু CHC চেণ্টাৰৰ পৰা এপ্লাই কৰিব লাগিব
ইয়াতে কিন্তু ধুনীয়াকৈ কৈ দিছে। তাৰপিছত 3 নম্বৰ ষ্টেপত ইয়াতে দিয়া আছে যে চাৰ্চ ফৰ দ্য জব পোষ্ট টাইটেল আধাৰ সাৰ্ভিস অপাৰেটৰ ডিস্ট্ৰিক্ট ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে। আপোনালোকৰ সাৰ্চ বক্সত কেনেকৈ সাৰ্চ কৰিব ইয়াতে টাইটেলটো ধুনীয়াকৈ দিয়া আছে, আপোনালোকে নিশ্চয় বুজি পাইছে। তলতে কিন্তু লিংকো দিয়া আছে, ইয়াতে কোৱা হৈছে যে ইউজ দ্য লিংক, আপোনালোকে লিংকো ইউজ কৰিব পাৰিব। তাৰপিছত ইয়াতে 4 নম্বৰত দিয়া আছে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। 4 নম্বৰত দিয়া হৈছে যে ৰেড দ্য কমপ্লিট জব ডিটেইলছ এলিজিবল এণ্ড টাৰ্মছ কেয়াৰফুলি, আপোনালোকক ইয়াতে কিন্তু কোৱা হৈছে। তাৰপিছত 5 নম্বৰত ইয়াতে দিয়া আছে যে ফিল দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম, আপোনালোকৰ ফৰ্মটো অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছতে বন্ধু বান্ধৱীসকল 6 নম্বৰত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপলোড ৰিকুৱেষ্ট ডকুমেণ্ট, আপোনালোকে যিটো নেকি ডকুমেণ্ট দি দিব সেইবিলাক ডকুমেণ্ট কিন্তু আপলোড কৰিব লাগিব। যেনেকুৱা এডুকেশ্যন চাৰ্টিফিকেট 10 and 12 পাছ দুটাই দিব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ অপাৰেটৰ সাপোৰ্ট ডকুমেণ্ট এটা দিব লাগিব। তাৰপিছত ID প্ৰুফ হিচাপে আপোনালোকৰ ধুনীয়াকৈ যিকোনো এটা ডকুমেণ্টছ দিব লাগিব, আধাৰ কাৰ্ড বা আই কাৰ্ড যিকোনো বস্তু আপোনালোকে দিব পাৰিব বা ইউজ কৰিব পাৰিব। তাৰপিছত 7 নম্বৰত ইয়াতে দিয়া আছে যে ছাবমিট এপ্লিকেশ্যন ফ্ৰম 10 মাৰ্চ, আপোনালোকৰ কিন্তু ফৰ্মটো 10 মাৰ্চৰ আগতে আপোনালোকৰ ছাবমিট কৰিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে টেক প্ৰিণ্ট দ্য ছাবমিট এপ্লিকেশ্যন ফৰ ফিউচাৰ ৰিফাণ্ডমেণ্ট, আপোনালোকৰ যিটো নেকি একনলেজমেণ্ট নাম্বাৰটো ওলাব, অৰ্থাৎ আপোনালোকৰ যিটো ৰিচিভ হ'ব এইটো কিন্তু পিন কৰিব দিছে, আপোনালোকে ধুনীয়াকৈ পিন কৰি ৰাখিব, এইটো বহুত জৰুৰী দৰকাৰত পৰিব। তাৰপিছত আপোনালোকে তলত দেখা পাইছে নট অন নটিফিকেশ্যন এপ্লিকেশ্যন, আপোনালোকে ইয়াতে নিশ্চয় বুজি পাইছে আপোনালোকে এপ্লিকেশ্যনটো ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব লাগিব, অনলি এপ্লাই অনলাইনতে হ'ব, তাত বাহিৰে নহয়। ইয়াতে কিন্তু তাৰপিছত আপোনালোকে ইম্পৰ্টেণ্ট লিংক অৰ্থাৎ URL বিলাক দিয়া আছে, আপোনালোকে এপ্লাই অনলাইন ভিউ জব যদি আপোনালোকে চাব বিচাৰে আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰিলে আপোনালোকে সকলো বস্তু ইয়াতে চাব পাৰিব। তাৰপিছত তলতে দিয়া আছে আপোনালোকৰ অফিচিয়েলি PDF, আপোনালোকে নিশ্চয় বুজি পাইছে। অফিচিয়েলি PDF যদি চাব বিচাৰে তাৰপিছত ৰাইট সাইডত আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰিলে ধুনীয়াকৈ আপোনালোকে PDFটো চাব পাৰিব। লেফ্ট সাইডত দিয়া আছে CHC অফিচিয়েলি ৱেবছাইট, আপোনালোকৰ ৰাইট সাইডত কিন্তু URL অলৰেডি দিয়া আছে ইয়াতে, অৰ্থাৎ URL মতলব লিংক দিয়া আছে। তাৰপিছত আপোনালোকৰ লেফ্ট সাইডতে কোৱা হৈছে ইয়াতে যে CHC জব পৰ্টেল, আপোনালোকে ইয়াতে কিন্তু ৰাইট সাইডত ধুনীয়াকৈ আপোনালোকৰ এটা URL দিয়া আছে, নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত তলতে ইয়াতে কৈছে যে বন্ধু বান্ধৱীসকল গভৰ্ণমেণ্ট যিটো নেকি CHC গভৰ্ণমেণ্ট ছাৰ্ভিচ ইণ্ডিয়া আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ ৰেজিষ্টাৰ্ড আপোনালোকৰ 2026 FAQS, আপোনালোকে ধুনীয়াকৈ ইয়াতে দেখা পাইছে। এইটো হ'ল যিটো নেকি গভৰ্ণমেণ্ট হয়, আপোনালোকৰ CHC চেণ্টাৰৰ যিটো নেকি গভৰ্ণমেণ্ট এইটো ৱেবছাইটো কিন্তু নেম হয়, আপোনালোকে নিশ্চয় বুজি পায়। তাৰপিছতে তলতে ইয়াতে দিয়া আছে আপোনালোকৰ কুৱেশ্যন 1 নম্বৰতে দিয়া আছে বন্ধু বান্ধৱীসকল হোৱাট ইজ দ্য লাষ্ট ডেট টু এপ্লাই CHC আধাৰ ছুপাৰভাইজাৰ অপাৰেটৰ ৰিকমেণ্ড, আপোনালোকে ইয়াতে দিয়া আছে লাষ্ট ডেট, কুৱেশ্যনো দিয়া আছে, আপোনালোকৰ এনচাৰো দিয়া আছে লাষ্ট ডেট 10 মাৰ্চলৈ। তাৰপিছত 2 নম্বৰত দিয়া আছে হাউ মেনি ভেকেঞ্চি আৰ এভেইলেবল, ইয়াতে কিন্তু এনচাৰো দিয়া আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। তাৰপিছত কুৱেশ্যন দিয়া আছে ইয়াতে আপোনালোকৰ হোৱাট ইজ দ্য মিনিমাম কোৱালিফিকেশ্যন, কি লাগিব, তলত কিন্তু এনচাৰবিলাক ধুনীয়াকৈ আপোনালোকক দিয়া আছে, নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত ইয়াতে কিন্তু 4 নম্বৰত কোৱা হৈছে ইজ আধাৰ চাৰ্টিফিকেট মেণ্ডৰিটি, ইয়াতে কিন্তু ইয়েছ হয় মেণ্ডৰিটি হয়, এইটো কিন্তু দিব লাগিব। তাৰপিছত আপোনালোকে 5 নম্বৰতে কিন্তু বন্ধু বান্ধৱীসকল ধুনীয়াকৈ ইয়াতে দেখা পাইছে ইজ দিয়াৰ এনি এপ্লিকেশ্যন ফিজ, আপোনালোকৰ এপ্লিকেশ্যন কোনো ফিজ দিব নালাগে, কিন্তু ইয়াতে ধুনীয়াকৈ কৈ দিছে, আপোনালোকে নিশ্চয় বুজি পাইছে। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এনেই বহুত দীঘল লাগিছে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ, আৰু আপোনালোকে যদি কিবা বুজি পোৱাত অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় বুজাই দিয়া হ'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাটো পাহৰি নাযাব এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' পাব কাৰণে। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ, আৰু ভিডিঅ'টো শেষলৈ চাওঁ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। আপোনালোকক সকলোৱে ভালে থাকক, আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতেও ধুনীয়াকৈ ভিডিঅ'টো চাই ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকৰ কাৰণে নিশ্চয় এটা ভিডিঅ' লৈ আপোনালোকে চাই এপ্লাই কৰিব পাৰিব।